এটা ডাঙৰীয়া আৰু সভাপতি dan asam soal lalu kuliah barang di jangan lupa jangan lupa kita lebih lagi jangan lupa ayo dia berhak bersedia buat আমার জীবন সকলে আছে সাথে আমার কলেজ সকলে পূর্ণাঙ্গভাবে ভালো আমি সকলোৱে জ্ঞাত আজি প্ৰায় 22 দিনমানৰ আগতে 19 আৰু 85 ঘটিছিল আৰু তেখেতসকলৰো আত্মসংগতিৰ কাৰণে আমি সকলোৱে মানে গত সভার প্রতিবেদন পাঠ আর তার আগতে আমার সবার 200 ব্যাখ্যা বলবি সেটা কিন্তু সম্পাদক নেন আদৌ এবছরে সবার 200 ব্যাখ্যা 6 নম্বর গত সভার প্রতিবেদন পাঠ 5 নম্বরের জেলা কমিটির প্রতিবেদন 6 নম্বর সভার উদ্দেশ্য ব্যাখ্যার উপর আলোচনা 7 নম্বর অন্যান্য সভাপতির মন্তব্য সভাপতি পড়াই আৰু আজিৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ গৈছে প্ৰতিষ্ঠা হোৱা ইতিমধ্যে 45টা বছৰ আমি অতিক্ৰম কৰিছোঁ আৰু অহা 3 নৱেম্বৰ তাৰিখে আমাৰ 46টা প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিব লাগিব। দ্বিতীয়টো কথাটো আছে আপোনালোকক কিহলৰ প্ৰপত্ৰবিলাক দিছোঁ আৰু আপোনালোকে গম পাইছে যে ভাৰতবৰ্ষৰ বিশেষভাৱে অসম ত্ৰিপুৰা ৱেষ্ট বেংগল অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা এই 5খন ৰাজ্যত বিশেষভাৱে চাওৰা লোক বসবাস কৰে আৰু এই 5টা ৰাজ্যক লৈ আৰু যদি বেলেগ বেলেগ ৰাজ্যত আছে আমি ক'ব পৰা নাই এতিয়াও আৰু নিশ্চয় আছে তো প্ৰথমতে 5টা ৰাজ্যৰ চাওৰাসকলক লৈ এখন সৰ্বভাৰতীয় এখন চৰা সমাজ বা চৰা সংগঠন এটা গঠন কৰাৰ কথাটো বেলেগ বেলেগ ৰাজ্যৰ মুৰব্বীবিলাকে আমাক অৱগত কৰিছে। গতিকে আজি আমি আলোচনা কৰিম যে এই সৰ্বগ্ৰহণে হ'ব প্ৰথমতে এখন প্ৰস্তুতিমূলক সভা এখন অনুষ্ঠিত হ'ব 5টা ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকিব। প্ৰতিনিধি মানে বহুত প্ৰতিনিধি নহয় এখন এখন ৰাজ্যৰ পৰা অন্তত খুব বেছি 5জনকৈ প্ৰতিনিধি উপস্থিত থাকিব আৰু এই 5জন প্ৰতিনিধিক লৈ আমি আলাপ আলোচনা কৰিম। 5টা ৰাজ্যৰ 5জন হলে 25জন হ'ব মূল প্ৰতিনিধি আৰু তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰিম যে এই যে আমি সৰ্বভাৰতীয় যিখন আমি চাওৰা সমাজ আমি গঠন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছো বা চিন্তা কৰিছো এই সৰ্বভাৰতীয় সমাজখন অন্ধ্ৰপ্ৰদেশৰ আলোচনা কৰি উৰিষ্যাৰ আলোচনা কৰিলো ত্ৰিপুৰাৰ আলোচনা কৰিলো আৰু তেখেতসকলে কৈছে যে প্ৰস্তুতিমূলক সভাখন অসমত হ'ব লাগিব তো আমিও ঠিকে আছে বুলি কৈছো অসমত হওক প্ৰস্তুতিমূলক সভাখন বহুত ডাঙৰ মিটিং নহয় এইখন প্ৰস্তুতিমূলক সভাহে হ'ব আৰু এই সভাখন ক'ত হ'ব এই বিষয়ে আজি আমি সিদ্ধান্ত ল'ম। বহুত বেছি ভয় খাব নালাগে বেছি নাহে মানুহে তেনেকৈ ধৰণে অসমত কোনখন জিলাত আমি অনুষ্ঠিত কৰিম এই বিষয়ে আমি আলোচনা কৰিম। অধিৱেশনৰ সময় আহি পাইছে আমাৰ যেহেতু কাৰ্যকাল 3 বছৰ
26 নৱেম্বৰ তাৰিখে 26 চনৰ 2 নৱেম্বৰ তাৰিখে আমাৰ কাৰ্যকাল শেষ হ'ব। কাৰণ আমি আগতীয়াকৈ যদি প্ৰস্তুতিবিলাক নচলাম তেতিয়াহ'লে পুৰাপুৰি সময় আমি প্ৰস্তুতিবিলাক চলাবলৈ কৰা হৈছে। আৰু এই সংবিধানখন মই প্ৰেছত দি দিছোঁ ছপা কৰিবৰ কাৰণে এইটো সম্পূৰ্ণ নাই হোৱা। আৰু মই বহুত এই খুব কম সময়ৰ ভিতৰত মই বহুত এনেকুৱা ধৰণৰ সামাজিক কামত খুব ব্যস্ত থকাৰ কাৰণে আজি তাৰ প্ৰকৃতিটো আমি জিলা সভাপতি সম্পাদক লগতে আঞ্চলিক সমিতিৰ সম্পাদক লগতে প্ৰাথমিক সমিতিৰ সভাপতি সম্পাদকো উপস্থিত। এই ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত পত্ৰ প্ৰদান আৰু গামোচাৰে অভিনন্দন জনোৱা হয়। লগতে জিলাৰ কাৰ্যনিৰ্বাহক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ গৌৰৱমণ্ড সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু মই 11/2/2025 চনত প্ৰথম কাৰ্যনিৰ্বাহক সভা নাগাকটা প্ৰাথমিক সমিতিৰ অন্তৰ্গত থকা তিতলাগড়ত অনুষ্ঠিত 26/5/2025 নাগপুৰ প্ৰাথমিক সমিতি ভংগ কৰি নতুন কমিটি গঠন কৰা হয়। আৰু তাত নানা কাৰ্যসূচী আমাৰ জিলাৰ বিষয়ে আলোচনা কৰা হয়। 11/5/2025 2 নং মেঘলাজান প্ৰাথমিক সমিতিৰ জিলাৰ প্ৰতিটো ঠিক আছে তাৰ পৰৱৰ্তী সময়ত গোলাঘাট জিলাৰ বিভিন্ন আমাৰ সমাজৰ কিছুমান প্ৰাথমিক গোট গঠন হোৱা নাছিলে। আমি লগতে আমাৰ বিভিন্ন সমাজৰ ছাত্ৰ ছাত্ৰীলৈ এখন বহলভাৱে সম্বৰ্ধনা অনুষ্ঠান এখন আয়োজন কৰা হয়। উক্ত সভাপতি শ্ৰী বিপুল শৰ্মা আৰু লগতে আমি পুনৰ 2025 চনত আমাৰ যোৱা জুন মাহৰ ভিতৰতে 2025 চনৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱা আমি কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ নিৰ্দেশ যোৱা ৰাতিপুৱা কাম কৰি থাকোঁতে মানে ডাঙৰ এক্সিডেণ্ট হ'ল। অধিৱেশনৰ কাৰণে তেওঁলোকে আমাৰ প্ৰস্তুতিটো চলাই থকা আহিছে। মই ক্ষমা বিচাৰিছোঁ। যদি জনালে আমি নিশ্চয় প্ৰতিবেদনখিনি লৈ আহিলোঁ হয় বা ৰেডি কৰি আনিলোঁ হয়। যিহেতু আমাৰ 3 বছৰ কাৰ্যকালৰ প্ৰতিবেদন দাখিল কৰিব আছে। এবছৰীয়া আগতে আমি খেতি কৰিলেও হ'ল হয়। 3 বছৰ প্ৰতিবেদন দাখিল কৰিব লগা আছে। সেইকাৰণে আমি জানুৱাৰী মাহত এটা আমাৰ জিলা সমিতিৰ অধিৱেশন পতাৰ আমি চিন্তা চৰ্চা কৰি আছোঁ। জিলা সমিতিৰ অধিৱেশনত আমি প্ৰতিবেদন দাখিল কৰিম। ডাঙৰীয়া বিভিন্ন জিলাৰ পৰা অহা জিলা প্ৰতিনিধিসকল আৰু শিক্ষকসকল যিমান সম্ভৱ মানে এটা আখৰা চলাই প্ৰস্তুত নাই কৰা। আমাৰ কেন্দ্ৰই হওক আমাৰ জিলাই হওক আৰু কৰ্মসূচী যেতিয়া আমি প্ৰস্তুত নকৰোঁ তেতিয়া আমাৰ খোজ কৰাত অসুবিধা হয়। আমি খেলি মেলি হৈ যায়, এইটো কৰিম নে এইটো কৰিম নে এইটো কৰিম নে এনেকুৱা তেনে কামততো আমাৰ সময় মানে সেখানে জাতীয় आइन जाना तकने कोणा लेनी या नाम अमाय वालें दी आधे ने जना आइन से कम आइन जाने कंप्यूटर कलर कोणा ले होते जा काम लगे तो जाके मंगालन जी ये ऑर्गेनाइजेशन को लगे जो कि आइन जो आइन जा तकने कम है yang katakan minimum harus bina logo radina ambil barang ambil itu jadi kalau berapa jadi juga jadi bisa kabar jadi juga jadi itu oke soal ধন্যবাদ দিছো আমি আজি আহিলে বৰ বেয়া অনুভৱ কৰিলো কিন্তু ভগৱানে আমাক বচালে আৰু আপোনালোকৰ আমাৰ কাৰণে প্ৰধান বছৰ নিবেদন কৰিছিল হিচাপতে আমাৰ লগতে
বৰমাৰী আনে চাইকেলৰে যদি ক্ৰছ কৰি বিচাৰে মানে ৰং লাগে আৰু এইখিনি টাইমত আপোনালোকে ডিভাইডাৰ মানে সৰজনা কোনো ভেলু নাই গাড়ী ইফালে যায় কোনো প্ৰব্লেম নাই সেইকাৰণে আমিতো গাড়ী এখন চালু কৰাৰ কাৰণে আমি ৰং চাইডে আহিবলগীয়া হৈছে আমি বেলেগ গাড়ী নাই এই ডিভাইডাৰৰ ওচৰতে ঘৰটো মাজত আছিলে চাইকেল লৈ আৰু মদ খাই নাই অকস্মাত আহিলে ৰাস্তা ফালে বহুত বেয়া আমি নাযাওঁ এনেকৈ বুলি জনা হ'লে আমি গাড়ী লৈ নাহোঁ মানে সেই অঞ্চলতে ইমান বেয়া ৰাস্তা তো ইফালে আহিলে আৰু চাগে আমাৰ ভাগৰ লাগে এতিয়া আমাৰ ভুলৰ কাৰণে নমস্কাৰ জনাইছোঁ তো আমি লখিমপুৰ জিলাৰ সম্পাদক মহোদয় আছিলে আৰু নিৰ্বাচন আমাৰ সভাপতি মহোদয় আছিলে তো আমি হত আমাৰ জিলা আমি যে কিছুমান অধিৱেশন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত 13 ঘটনাখন চাৰামাত লখিমপুৰ জিলা মহোদয় महोदय आपल्याकडे लखीमपुर जिल्हा सोळा कंपल्सरी प्रदूषित बय खाली पडले বিশেষ বিষয় সন্দৰ্ভত আপোনাক জনাওঁ যে এই সম্পৰ্কে অৱগত কৰিলোঁ লগতে লখিমপুৰ জিলা সমিতিৰ আগত কেন্দ্ৰীয় প্ৰাৰ্থী অধিৱেশন বিক্ৰমসভৰ সাধাৰণ সম্পাদক নৱপাণ্ড উদয়সম চাওলা সমাজ লখিমপুৰ জিলা সমিতি তেখেতসকলে জিলাৰ যি তেখেতসকলে জনাই আমাক এতিয়া আমি সভা বা সৰ্বভাৰতীয় চাহাৰা জনগোষ্ঠী একত্ৰিত কৰাৰ উদ্দেশ্য লক্ষ্য ৰাখি মানে সিদ্ধান্ত হোৱা নাই গতিকে আমি 13 এই অসমৰ কেন্দ্ৰীয় সমিতি আলোচনা কৰা হৈছিলে তাৰিখ বা আমাৰ তেনেকুৱা সিদ্ধান্ত লোৱা নহ'ল বা দিন তাৰিখ কিবা ঠিক কৰিব লাগিব এই হেতুকে আজি কাৰ্যসূচী লোৱা হৈছে গতিকে এইটো কেনে কৰা হ'ব অলপ আগতে উদ্দেশ্য বাক্যত আমাৰ সম্পাদক আৰু এইটো আপোনালোকক জনাইছিলোঁ যে বিশেষকৈ 5টা ষ্টেট অসম ত্ৰিপুৰা অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যা এই 5টা ৰাজ্যৰ চামৰাসকল লগ হৈ এটা তেখেতসকলো ইচ্ছুক যে এটা চামৰা এটা সংগঠন এটা সংগঠন এটা হ'ব লাগে বুলি সকলোৱে এটা মত প্ৰকাশ কৰিছে আমি অসম যাম ত্ৰিপুৰা আহিব অন্ধ্ৰ প্ৰদেশ আহিব উৰিষ্যা আহিব মাজত হ'ব ৱেষ্ট বেংগল তো এই ৱেষ্ট বেংগলৰ হ'ব আমি কথা পাতিম বুলি কৈ 2 বছৰ পাৰ কৰাইছে নহৈছে 3 বছৰ পাৰ হৈছে মই ফেব্ৰুৱাৰীত যেতিয়া উৰিষ্যাত গৈছিলোঁ এটা উৰিষ্যাত মোক ক'লে যে আপুনি এটা কাম কৰক অসমতে ঠিক হ'ব অসমতে লওক আমি ইয়াৰ পৰা যাম আৰু দূৰ হ'লেও উপায় নাই খবৰ লাগিব ট্ৰেইনৰ সুবিধা থাকিব লাগিব বা বাছৰ সুবিধা থাকিব তেনেকুৱা এটা জেগা এটা ল'লে ভাল ট্ৰেইন ষ্টেচনৰ পৰা যদি 2 কিলোমিটাৰ মান হয় একো অসুবিধা নাই ট্ৰেইন ষ্টেচনৰ পৰা যদি বাছ তেনেকুৱা ধৰণৰ এটা আমি জেগা এটা আমি ঠিক কৰিছোঁ প্ৰেচিডেণ্টে আৰু আজিতো সিদ্ধান্ত হোৱাৰ লগে লগে কাইলৈৰ পৰা আমাৰ প্ৰেচিডেণ্টে ডাইৰেক্ট যোগাযোগত আছে উৰিষ্যা অন্ধ্ৰ প্ৰদেশ আৰু ৱেষ্ট বেংগল আৰু এৰিহৰ ত্ৰিপুৰাৰ লগত তেখেতে যোগাযোগ কৰিব আৰু তাৰিখটো আমি তেখেতসকল যোগাযোগ কৰি তেখেতসকলৰ সুবিধা তেখেতসকলৰ সূত্ৰ আমি সময়টো দিব লাগিব শোণিতপুৰ জিলাৰ চিংৰিজানত হওক আৰু এটা মানে আমাৰ নামটো মাচিব ভাষা দোকান আছে বেজন্না আছে আজি একদম টুকুলাত লৈ যাওক আৰু আমাৰ প্ৰেচিডেণ্ট আছে আমাৰ গংগা আছে ভাজি বুলি কৈছে আমি সিদ্ধান্ত লওঁ গতিকে জানুৱাৰী মাহত আৰু তাত প্ৰতিনিধিমূলক সভাহে হ'ব প্ৰতিটো ষ্টেটৰ পৰা 5-10জনকে কোনোবাই গাঁও চাবলৈ বা ঠাই চাবলৈ আহিব পাৰে কিমানখিনি হয় আমি পিছত আপোনালোকক জনাই দিম কোনটোৰ পৰা কিমান এইটো বিষয় হ'বনে নাই লিখা মানে কি বাই ট্ৰেইন যদি আহে নহয় ইফালে আগকালি আহিলে দিল্লী যোৱাও যায় সব ফালৰ পৰা ইফালে যায় এইফালেও যায় এইফালৰ সুবিধা আৰু আমাৰ তালে আমি যাব পাৰিম গতিকে জাগাটো আমি ভাবিছোঁ শোণিতপুৰৰ চিংৰিজান বাগানটো উত্তম তাৰপাছত একেটা আধাৰতে কওঁ কাৰণ আমাৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশনৰ কথাটো আহিছে মনত চবেই এইটো প্ৰশ্ন উত্থাপন হ'বই এইটো স্বাভাৱিক নোৱাৰিলোঁ এইটো আমি তেনেকৈ যে একনায়কত্ববাদ হিচাপে কামবিলাক কৰিম ওদালগুৰিত তাত একদম মানে চাবই নোৱাৰিলে যুৱ অৱস্থাত আছে
নাই তাতে নাই। কিন্তু বগানত নাই তেতিয়াহ'লে আমি আকৌ উৰিষ্যা যাব লাগিব ঠিক ইয়াত মানে ইয়াত লিখা যাবা যাবা আসাম চৌৰাঞ্জী যিহেতু আমি অসমৰ কাৰণে যেনেকে আমাৰ চামচামত মানে আমাৰ জাতীয় পতাকাৰ যিটো হালধীয়া ৰং বগা আৰু সেউজীয়া যিটো অংকিত হৈ আছে ধেনু কাঁড় আৰু বৰফু কোঠা এইটো কৈছে তাৰপাছত আসাম আনলে গৰুকু দিছা আসাম আমাৰ মাতৃভূমি আসাম আনলে আৰু ইংলেণ্ড মানে মাতৃভূমি ইউং দিছা Teniyum aru senuyum. Tarik kok. Apa jawab kamu tu nanti. Apa mengle apa mbak idolan jangan. Amat berkual di situ. Mengle jati dan apa mengle apa mbak di sana. Nanti apa jawab kamu nanti apa jawab kamu. Gimana ya? Ranggaman Asorai.
peserta kaplen Akuing ba, peserta kaplen Alim ba. Brahmaputro ale kota kan noti jalu ilai mane Brahmaputro Gaboru Boroli Rusenda uyungan anggajan baru ara hitungan asaman disalen karamalen adisa idole soran aba munai ba idole soran amunai ba jaba asaman nasoraji jaba ranggaman nasoraji yagi jujunji sora rukuleji anyumlinganji jingnai ba peserta kaban sangsang janleji abo rukun adpuna asan nyandram len anggi nyandram len nyanga nyandram len keringan nyandram len uduman jaba asaman asoraji jaba ranggaman asoraji peserta kaplen Akuing ba peserta kaplen Alim ba peserta kaplen Alim ba peserta kaplen Alim raji peserta kaban Akuing ba peserta kaban Alim ba Brahmaputro Gaboru Boroli Rusenda uyung anggai baru ara hitungan aramalen desa idolengan sorana menai ba jaba asaman asoraji jaba ranggaman asoraji uyu yagi jujunji sorarukuleji anyung lenganji jingnai ba peserta kaban sang janleji abo rukun adakuna asan nyandram lenanggi nyandram lenyanga nyandram lengkeringan nyandram lentudeman jaba asaman asoraji jaba ranggaman asoraji jaba asaman asoraji jaba ranggaman asoraji peserta kaban Akuing ba peserta kaban limai ba peserta kaban limai ba peserta kaban limai ba ji jaba tonan gunangji asa mandi salen gadilli tonanji rangga mangur janglen gadilli bunyanji uyung anggajan baru joda hitungan peserta kaplen Apimingai ba jaba asamana soraji jaba tonan gunangji gamang buya sobor kendal udub lenan nabo insora idi talkuran tunglingan jinai ba idol insora namunai ba jaba asamana soraji jaba tonan bunyangji nyandram manggi nyandram lenyanga nyandram lengkeringan nyandram lentudeman bina dari din dakulin janangan len udeb lenan len nabo isora jaba asamana soraji jaba tonan bunyangji jaba asamana soraji jaba tonan bunyangji এমি একেবাৰে কি কৰবা কিন্তু আজি মই সভাপতি স্বৰূপে আৰু আজি কেন্দ্ৰীয় সমিতিৰ পঞ্চম কাৰ্যনিৰ্বাহক সভাতে উন্মোচন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। এবারে নহব
সিদ্ধান্ত গ্রহণ মানে ধর্মৰ আধাৰত সিহঁতে নিজকে একেবাৰে ছেপাৰেট চাইডে কৰি লৈছে। এতিয়া বৰ্তমান চাওলা সমাজখন মানে হিন্দু বা খ্ৰীষ্টান বুলি নহয়, আমি সকলোৱে মিলি একেই চাওলা হ'ব বিচাৰিছে। কিন্তু সিহঁতে সেইটো হেডটো ৰাখিছে মানে। তাৰ বাবে আমি ওদালগুৰি জিলা সমিতিৰ বাবে বহুত চেষ্টা কৰিলোঁ, আনিব নোৱাৰিলোঁ, তাৰ কাৰণে দুখিত। যিখিনি আছিল সেইখিনি গোটেইখিনি ইয়াত আনি দিয়া আছে। এমাউণ্টটো আমাৰ যিহেতু আমাৰ সমাজৰ একাউণ্ট আছে একাউণ্ট লিখিব লাগিব এইটো মোবাইল চিষ্টেমটো বেলেগ, মানে মোবাইল নুঘূৰোৱাকৈ ইয়া কৰিব পাৰে।